বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলত যি চাপৰিসমূহ আছে, বিশেষকৈ চট চাপৰিসমূহ আছে, এই চট চাপৰিসমূহত অভিযান আৰম্ভ হৈছে। বিশেষকৈ উচ্ছেদ যিসমূহ বেদখলকাৰী, সেই বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান শোণিতপুৰ জিলা প্ৰশাসনৰ। আৰু আজিৰে পৰা এই উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব আৰু 15 দিনৰ বাবে সময়সীমা দিয়া হৈছিল। শোণিতপুৰ জিলা প্ৰশাসনে জাননী জাৰি কৰিছিল আৰু যিসকলে নিজৰ তেওঁলোকে বহু লোক অৱশ্যে আঁতৰি গৈছে, কিন্তু বিশেষকৈ খেতিপথাৰ কৃষিভূমিসমূহ আদি বিভিন্ন অঞ্চল আৰিমাৰী চৰ, গণেশ টাপু চৰ, লাঠিমাৰী চৰ আদিকে ধৰি কেইবাটাও চৰত এই অভিযান চলিব। আৰু 16টা বেটেলিয়ান আৰু 13টা যি 16টা বেটেলিয়ান আৰু ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু লগতে আৰক্ষী 13টা বেটেলিয়নকে ধৰি এক বৃহৎ আৰক্ষীৰ দল সাজু কৰি তোলা হৈছে। আৰু জিলা প্ৰশাসনে এইদৰে যি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু অভিযানৰ এই প্ৰস্তুতি চলোৱা হৈছে। আমি সেই দৃশ্য দেখুৱাম। শোণিতপুৰ জিলা প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান আৰু জিলা প্ৰশাসনৰ শোণিতপুৰৰ আয়ুক্ত আছে, আমি আয়ুক্তৰ সৈতেও কথা পাতিম, কিন্তু এবাৰ সামগ্ৰিকভাৱে দৃশ্যাৱলী দেখুৱাই ল'ব বিচাৰিছোঁ। কেমেৰা পাৰ্চন অমিতাভক মই সেই দৃশ্যাৱলী দেখুৱাই ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই ধৰণে ইয়াতে অভিযানৰ বাবে সাজু কৰি তোলা হৈছে। শোণিতপুৰৰ আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ পৰ্যায়ৰ বিষয়া, বন বিভাগৰ বিষয়া সকলো আছে। আৰু মই কেমেৰা পাৰ্চন অমিতাভক এবাৰ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই ধৰণে শোণিতপুৰৰ যি আৰক্ষী অধীক্ষকে নিৰ্দেশনা দিছে আৰু আমি সেই দৃশ্যাৱলীও দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন অমিতাভে দেখুৱাইছে আৰু আমি দেখুৱাইছোঁ আৰু আমি সেই দৃশ্যাৱলী আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ কেমেৰা পাৰ্চন অমিতাভক দেখুৱাবৰ কাৰণে। শোণিতপুৰৰ আয়ুক্ত আছে, আমি আয়ুক্তৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা চলাম আৰু তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা চলাম, কিন্তু এই মুহূৰ্তত আছে নগাঁও বুলি তেওঁলোকে কয়। প্ৰায় 710 গড় 710 গড় আমাৰ এৰিয়া হিচাপে 6,200 এৰিয়া আমাৰ ইয়াত আছে। আৰু গোটেইখিনি ফৰেষ্ট লেণ্ডেই হয় এইটো গোটেইটো। আৰু বেছিভাগ আমি কাচ্চা ঘৰ আৰু খেতি বাতি দখল কৰি আছে। এইখিনি মানে সকলোবিলাক নষ্ট কৰিব লাগিব, সেইখিনি কৰিব লাগিব। কিমান দখল কৰি আছে এতিয়া? প্ৰায় 6,200 বিঘা মাটি। 6,200 বিঘা মাটি সম্পূৰ্ণ মুক্ত কৰা হ'ব এই উচ্ছেদত। আমি 2 দিন টাইম লৈছোঁ, আজি আৰু কালিলৈকে লৈছোঁ। এই 2 দিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। আৰু বুঢ়া চাপৰি অভয়াৰণ্য অন্তৰ্গত এই অঞ্চলটো কেইটা চাপৰিত ইয়াত সৰু তেওঁলোকে আছে চাপৰি, আমি এটাই ধৰি লৈছোঁ, কিন্তু তেওঁলোকৰ নিজা নামেৰে প্ৰায় 6-7টামান সৰু সৰু চাপৰি আছে ইয়াতে। বাসগৃহও আছে ইয়াতে প্ৰায় 710 ঘৰ ফেমিলি ঘৰ আছে ইয়াতে। আৰু এৰিয়া হিচাপেতো 6,200 হয়। আৰু খেতি বাতি আছে তেওঁলোকৰ। এইটো জাননী দিয়া হৈছিল, কিছুমান নিজে জাননী দিয়া হয়। জাননী দিয়াৰ পাছত কিছু ৰিচেণ্টলি কিছু নিজে গৈছে আৰু কিছুৱে যোৱা নাই। সেইটো আৰু তেওঁ জাননী দিয়াৰ বাহিৰেও আমি পাৰ্চনেলিও আহি মই ইয়াত লগ কৰিছোঁ আৰু তেওঁলোকক ৰাজহুৱাভাৱে বুজাইও কৈছোঁ যে তেওঁলোকে ইয়াৰ পৰা এৰি যাব লাগে। আৰু আমাৰ মাইকিঙো কালি কৰা হৈছে, তাৰ আগতেও এবাৰমান কৰা হৈছে যে তেওঁলোকে এই স্থান এৰি যাব লাগে বুলি। এইটো নগাঁও ডিভিজনৰ অন্তৰ্গত পৰে, কিন্তু আমাৰ জিলা প্ৰশাসন হিচাপে আমাৰ শোণিতপুৰ জিলা প্ৰশাসন পৰে। ধন্যবাদ। আৰু এয়া আছিল শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাস, আৰু তেখেতে ইতিমধ্যে জানিবলৈ দিছে যে 6,200 বিঘা যি 6,200 বিঘা ভূমি সম্পূৰ্ণ যি বেদখলকাৰীৰ কবলত আছিল, আৰু সেই ভূমিসমূহ এতিয়া এইধৰণে উচ্ছেদ কৰা হ'ব। আৰু ইতিমধ্যে 15 দিন পূৰ্বেই জাননী দিয়া হৈছিল। সেই জাননীত পোৱাৰ পিছত কিছু সংখ্যক লোকে নিজে যি নিজৰ বাসগৃহ, সেই বাসগৃহসমূহ তেওঁলোকে ভাঙি লৈ গৈছিল, কিন্তু খেতি আছে 700ৰো অধিক পৰিয়াল আছে আৰু সকলো উচ্ছেদ কৰা হ'ব। আজিৰে পৰা 2দিনীয়াকৈ এই উচ্ছেদ অভিযান চলিব শোণিতপুৰ জিলা প্ৰশাসনৰ।